Welcome to Patkai Classes. এইটো ভিডিঅ'ত মই ডিছকাছ কৰিব আহিছোঁ পৰিৱেশ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ ফ্ৰম 2025 এণ্ড 2026. যোৱা 1.5 বছৰৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছখিনি পৰিৱেশ সম্পৰ্কীয় আগন্তুক পৰীক্ষা যেনে ফৰেষ্ট ৰেঞ্জাৰ এক্সাম আছে বা অন্য যিবিলাক এক্সাম য'ত পৰিৱেশৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্ন আহে তো তেনেকুৱা পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব। অসমৰ যিখিনি গুৰুত্বপূৰ্ণ পৰিৱেশ সম্পৰ্কীয় কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি মই অলৰেডি 2026ৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি অলৰেডি লাষ্ট যিটো ভিডিঅ' আছিলে জানুৱাৰী টু জুলাই তাতে এড কৰি দিছোঁ। আৰু এনভাইৰমেণ্ট ৰিলেটেড আগৰো গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ অলৰেডি ডিছকাছ কৰা হৈছে সেইখিনি কাৰেণ্ট এফেয়াৰ্ছত প্লেলিষ্টত গৈ চাব পাৰিবা। অ'কে, এইটো ভিডিঅ'ত মই ডিছকাছ কৰিব আহিছোঁ অকল নেশ্যনেল যিখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ আছে তাতে অসমৰো দুই এটা সোমাই আছে, কিন্তু মেইনলি নেশ্যনেল য'ত তোমাৰ নতুন কিবা নেশ্যনেল পাৰ্ক হৈছে, নতুন টাইগাৰ ৰিজাৰ্ভ হৈছে, এৱাৰ্ড ৰিলেটেড টু এনভাইৰমেণ্ট যিখিনি গুৰুত্বপূৰ্ণ বঁটা আছে, ইম্পৰ্টেণ্ট ডেইজ, গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ, অ'কে, চ' সেইখিনি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আৰু লগতে ইয়াৰ লগত জড়িত MCQ যদি প্ৰেক্টিছ কৰিব বিচাৰা তেতিয়াহ'লে টেষ্ট ছিৰিজ গীতত গৈ কাৰেণ্ট এফেয়াৰ্ছৰ টেষ্ট ছিৰিজত তাতে এড কৰা হৈছে নতুন এটা টেষ্ট য'ত তোমাৰ প্ৰায় 26 কুৱেশ্যনছ ৰিলেটেড টু এনভাইৰমেণ্ট তাতে আছে, কি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ MCQ, চ' সেইখিনি প্ৰেক্টিছ কৰিব পাৰিবা, তাতে নিজৰ ৰেংকিং নিজৰ স্ক'ৰো চাব পাৰিবা। চ' এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিব আগবাঢ়িছোঁ নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড টু এনভাইৰমেণ্ট। প্ৰথম আমি চাম কি নতুন কি হ'ল নেশ্যনেল পাৰ্ক, টাইগাৰ ৰিজাৰ্ভ। চ' নতুন নেশ্যনেল পাৰ্ক হৈছে 107 নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া হৈছে চিমলিপাল আছে উৰিষ্যাত। সেইখন এতিয়া নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছে সম্পূৰ্ণ। মই কালাৰটো অলপ চেঞ্জ কৰিছোঁ। চ' এইখন উৰিষ্যাত থকা চিমলিপাল নেশ্যনেল পাৰ্ক, সেইখন হ'ব 107। অসমৰখন চিখনা জোৱালহৰ একদম অফিচিয়েল ষ্টেটমেণ্টটো হয়তো এতিয়া অহা নাই, সেইকাৰণে 107 তো হৈছে, কাৰণ 106খন দিহিং পাটকাই আছিলে আৰু 108 হ'ব যদি অসমৰখন মানে যেতিয়া আহিব, অহাটো আহিবই কাৰণ ষ্টেটৰ হাততে থাকে। আৰু মুখ্যমন্ত্ৰী অলৰেডি কৈছেই যে চিখনা জোৱালহাও যিখন নেশ্যনেল পাৰ্ক আছে বড়োলেণ্ডৰ, সেইখন তোমাৰ হ'বলৈ গৈ আছে অসমৰ লেটেষ্ট নেশ্যনেল পাৰ্ক। চ' সেইখন হয়তো 108 হ'ব, বাকী 107 চিমলিপাল উৰিষ্যাৰ সেইখন আছিলে 2025ত হৈছিলে ঘোষণা। চ' সেইটো গুৰুত্বপূৰ্ণ হ'ব। লগতে টাইগাৰ ৰিজাৰ্ভ হৈছে 58টা টাইগাৰ ৰিজাৰ্ভ হ'ল। এই নাম্বাৰবিলাক গুৰুত্বপূৰ্ণ, কিমান নেশ্যনেল পাৰ্ক আছে, কিমান টাইগাৰ ৰিজাৰ্ভ আছে। আৰু টাইগাৰ ৰিজাৰ্ভ বৰ্তমান তোমাৰ ইণ্ডিয়াত হ'লগৈ 58খন, আৰু লেটেষ্টখন হৈছে মাধৱ নেশ্যনেল পাৰ্ক শিৱপুৰী ডিষ্ট্ৰিক্ট, যিখনক এতিয়া টাইগাৰ ৰিজাৰ্ভ হিচাপেও ঘোষণা কৰা হৈছে। একেখনেই তোমাৰ নেশ্যনেল পাৰ্কো হ'ব পাৰে, টাইগাৰ ৰিজাৰ্ভো হ'ব পাৰে, যেনেকৈ আমাৰ কাজিৰঙা মানস আছে তেনেকৈ হ'ব পাৰে। চ' এইখন হৈছে মধ্যপ্ৰদেশৰ শিৱপুৰী ডিষ্ট্ৰিক্টত আছে মাধৱ নেশ্যনেল পাৰ্ক। অ'কে, দিছ উইল বি ইম্পৰ্টেণ্ট। এইখন ৰাণথম্বোৰ আৰু কুনো নেশ্যনেল পাৰ্কৰ লগত কানেক্টেড হৈ আছে, যি দুখন মেজৰ নেশ্যনেল পাৰ্কছ অফ মধ্যপ্ৰদেশ আৰু ৰাজস্থান। তাৰপিছতে বায়'স্ফিয়াৰ ৰিজাৰ্ভ ফাৰ্ষ্ট বায়'স্ফিয়াৰ টাইগাৰ ৰিজাৰ্ভ হৈছে জানুৱাৰী 2026ত ৰাজাজী নেশ্যনেল পাৰ্ক উত্তৰাখণ্ডত। টাইগাৰ ৰিজাৰ্ভ এখনক বায়'স্ফিয়াৰ জোন হিচাপেও ঘোষণা কৰা হৈছে, সেইখন হৈছে ৰাজাজী নেশ্যনেল পাৰ্ক। ক'ত আছে? উত্তৰাখণ্ডত। ক'ত আছে সেইটো গুৰুত্বপূৰ্ণ। অ'কে, চ' দিজ আৰ লেটেষ্ট নিউ নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ, ইম্পৰ্টেণ্ট। নেক্সট আহিলে ৰামচাৰ ছাইট এক্সপানশ্যন। ৰামচাৰ ছাইট হৈছে যিবিলাক জলাশয় সংৰক্ষণৰ প্ৰয়োজন, আৰু 1971তে ইৰাণৰ এখন চহৰ ৰামচাৰ চহৰৰ ৰামচাৰ কনভেনশ্যন হৈছিলে। তাৰপিছৰ পৰা সিদ্ধান্ত লোৱা হৈছিলে যে এটা সংস্থা, সেই সংস্থাতে বিশ্বৰ যিমান প্ৰয়োজনীয় জলাশয় আছে, যিবিলাক সংৰক্ষণৰ প্ৰয়োজন, সেইখিনি বিভিন্ন ষ্টেপেৰে সংৰক্ষণ কৰা হ'ব। তাতে কিছুমান ৰেষ্ট্ৰিকশ্যন লগোৱা হ'ব যাতে তাৰ ওচৰত অন্য ধৰণৰ কাম নহয়, ডেভেলপমেণ্ট ৰিলেটেড বা অন্য পৰিৱেশ প্ৰদূষিত কৰিব পৰা কাম নহয়। চ' সেইটো সিদ্ধান্তৰ মতে এনেকৈ হৈ আহিছে। অসমত তেনেকৈ আছে দীপৰ বিল যে ৰামচাৰ ছাইট। তাৰপিছত নৰ্থ ইষ্টত তোমাৰ আগতে আছিলে 4খন, ৰুদ্ৰসাগৰ, পালা, লোকটক আৰু দীপৰ বিল। এতিয়া লেটেষ্ট আপডেটটো হৈছে যে আগষ্ট 2026ত অৰুণাচলে পালে নিজৰ প্ৰথমখন ৰামচাৰ ছাইট, আৰু নৰ্থ ইষ্টৰ 5 নম্বৰখন ৰামচাৰ ছাইট হুইচ ইজ গ্লো লেক, আৰু সেইখন হৈছে অৰুণাচলৰ প্ৰথম আৰু ইণ্ডিয়াৰ 101st ৰামচাৰ ছাইট। চ' এট দিছ পইণ্ট অফ টাইম, এতিয়া আজি সময়ত আগষ্টত তোমাৰ ভাৰতত 101খন ৰামচাৰ ছাইট আছে। নাম্বাৰবিলাক এগেইন ভেৰি ইম্পৰ্টেণ্ট। নৰ্থ ইষ্টত হ'লগৈ 5খন। অ'কে, সেইখন হৈছে তোমাৰ গ্লো লেক, অৰুণাচল প্ৰদেশ কামলাং টাইগাৰ ৰিজাৰ্ভৰ ওচৰত এখন আছে। ঠিক আছে, তাৰ পূৰ্বে জুনত তোমাৰ ঘোষণা কৰা হৈছিলে 100 নম্বৰখন ৰামচাৰ ছাইট, 100 ৰামচাৰ ছাইট। সেইটো গুৰুত্বপূৰ্ণ, সুধিব পাৰে 100 ৰামচাৰ ছাইট কোনখন আছিলে। সেইখন হৈছে জয়প্ৰকাশ নাৰায়ণ বাৰ্ড চেংচুৰী, চুৰহাটল, উত্তৰ প্ৰদেশ। অ'কে, তাৰ আগতে চিখা জিল হৈছিলে উত্তৰ প্ৰদেশৰ 99th। তাৰ পূৰ্বে ঘোষণা কৰা হৈছিলে পাটনা বাৰ্ড চেংচুৰী উত্তৰ প্ৰদেশৰ 2025ত, চাৰিধান ৱেটলেণ্ড গুজৰাটত আছে, সেইখন 97, 98 হৈছিলে। তাৰ পূৰ্বেও ঘোষণা কৰা হৈছিলে গোকুল জলাশয় বিহাৰ, উদয়পুৰ জিল বিহাৰ, গোগাবিল লেক বিহাৰ, কোপৰা জলাশয় ছত্তীশগড়। চ' এইবিলাক হৈছে কিছুমান লেটেষ্ট এডিশ্যন টু দ্য ৰামচাৰ ছাইট লিষ্ট অফ ইণ্ডিয়া।
ইণ্ডিয়া তোমাৰ এছিয়াৰ ভিতৰতে হায়েষ্ট ৰামচাৰ ছাইট আছে অ'কে আৰু ৱৰ্ল্ডৰ ভিতৰত তোমাৰ থাৰ্ড হায়েষ্ট ৱৰ্ল্ডত তোমাৰ ইণ্ডিয়াৰ ওপৰত UK আৰু মেক্সিকো আছে তাৰ পাছতে ইণ্ডিয়া আছে থাৰ্ড হায়েষ্ট ৰামচাৰ ছাইট ইণ্ডিয়াত আছে ৱৰ্ল্ডৰ ভিতৰত ডাৰ্ক স্কাই পাৰ্ক এনেকুৱা ধৰণৰ পাৰ্ক কিছুমান বনোৱা হৈছে যিবিলাক তোমাৰ য'ত কৃত্ৰিম পোহৰ বহুত কম 95%ৰ ওপৰত নেচাৰেল লাইটেই তাতে পোৱা যায় আৰু সেই তেনেকুৱা জেগাৰ পৰা তোমাৰ আকাশৰ তৰা নক্ষত্ৰ গেলেক্সিজ সেইবিলাক চাবৰ কাৰণে সুবিধা হয় আৰু সেইটো কাৰণে একদম হাবিৰ ভিতৰৰ এনেকুৱা অংশ য'ত তোমাৰ কৃত্ৰিম পোহৰে চুবগৈ নোৱাৰে চ' সেই অঞ্চলত পতা হৈছে ডাৰ্ক স্কাই পাৰ্ক কিছুমান আৰু অলৰেডি অসমতো ঘোষণা কৰা হৈছে মই ডিছকাছ কৰিছোঁ কাজিৰঙা নেশ্যনেল পাৰ্ক মানস ডিমা হাছাও এই তিনিটা জেগাত হ'ব ডাৰ্ক স্কাই পাৰ্ক বুলি ঘোষণা কৰা হৈছে আৰু এইকেইটা মই ডিছকাছ কৰিছোঁ তাৰ লগতে গুৰুত্বপূৰ্ণ হ'ব তামিলনাডুৱে পাইছে প্ৰথমখন ডাৰ্ক স্কাই পাৰ্ক ফেব্ৰুৱাৰী 2024 ঘোষণা কৰা হ'ল সেইখন হৈছে কলি হিলছ সেই কলি হিলছ নামকাল ডিষ্ট্ৰিক্টত আছে তামিলনাডুৰ হুইচ ইজ দ্য তামিলনাডুৰ ফাৰ্ষ্ট আৰু সুধিব পাৰে যে লেটেষ্ট কোনখন এড কৰা হৈছে কলি হিলছৰ ঘোষণা কৰা হৈছে এজ ডাৰ্ক স্কাই পাৰ্ক আৰাৱলীলৈ বহুত বিতৰ্ক হৈছিলে আৰাৱলীত পৰ্বতত তোমাৰ মাইনিঙৰ কিছুমান হেৰি দিয়া হৈছিলে এলাউ কৰা হৈছিলে অ'কে 100 মিটাৰ এনেকুৱা উচ্চতাৰলৈকে মাইনিঙৰ এলাউ কৰা হৈছিলে পিছত ছুপ্ৰিম কোৰ্টে সেইটো ফ্ৰিজ কৰিছে তেনেকুৱা নিউ মাইনিং কৰিব নোৱাৰে বুলি কিন্তু ইয়াৰ পূৰ্বে 2025ত গভৰ্ণমেণ্টে আকৌ আনিছিলে এটা নতুন প্লেন যাৰ জৰিয়তে কৰা হৈছিলে যে আৰাৱলী লেণ্ডস্কেপ ৰিষ্ট'ৰেশ্যন একশ্যন প্লেন যাৰ জৰিয়তে কি কৰা হ'ব তোমাৰ বহুত হেক্টৰ মাটি যিটো 6.31 মিলিয়ন হেক্টৰ মাটি এক্ৰছ ৰাজস্থান গুজৰাট হাৰিয়ানা দিল্লী য'ত তোমাৰ আৰাৱলী পৰ্বতৰ আৰু তাৰ শাখাবোৰ এনেকৈ বিয়পি আছে চ' তাতে এনেকুৱা বহুত গছপুলি ৰোৱাৰ এটা প্লেনিং কৰা হৈছিলে কিন্তু তাৰপিছত আকৌ মাইনিঙো এলাউ কৰা হ'ল চ' বস্তুটো কণ্ট্ৰাডিক্টৰী হৈ গ'ল আৰু সেইটো লৈ অলপ বিতৰ্ক হৈছিলে অ'কে চ' আৰাৱলীৰ বিষয়ে আমি জনাটো গুৰুত্বপূৰ্ণ হ'ব এইটো লেণ্ডস্কেপ ৰিষ্ট'ৰেশ্যন প্ৰগ্ৰামটোৰ বিষয়ে জনাটো গুৰুত্বপূৰ্ণ 2025ত লঞ্চ কৰা হৈছিলে উদয়পুৰ ৰাজস্থানৰ পৰা বাই এনভাইৰমেণ্টেল ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ মিনিষ্টাৰ শ্ৰী ভূপেন্দ্ৰ যাদৱ অ'কে তাত তোমাৰ প্ৰায় 86,000 হেক্টৰ মাটিত এনেকুৱা গছপুলি ৰোৱাৰ উদ্দেশ্য হাতত লোৱা হৈছিলে এক্ৰছ 4 ষ্টেটছ অ'কে তাৰপিছত তোমাৰ ছুপ্ৰিম কোৰ্টে খালি মাইনিংটো বন্ধ কৰিলে সেইটো এটা ভাল হ'ল নেক্সট আমি জানিব লাগিব আৰাৱলী পৰ্বতৰ বিষয়ে ইট ইজ দ্য ৱৰ্ল্ডছ অল্ডেষ্ট ফ'ল্ড অৰ্গেনিক ফ'ল্ড হৈ এনেকৈ সৃষ্টি হোৱা এটা পৰ্বত আৰু সেইটো ৱৰ্ল্ডৰ অল্ডেষ্ট হয় সেইটো কাৰণে গুৰুত্বপূৰ্ণ সুধিব পাৰে ৱৰ্ল্ডৰ অল্ডেষ্ট ফ'ল্ড মাউণ্টেইন ৰেঞ্জ কোনটো হয় আৰু 692 কিলোমিটাৰ এটা ষ্ট্ৰেচ আছে গুজৰাটৰ পৰা আৰম্ভ হৈ একদম দিল্লীলৈকে গুজৰাট ৰাজস্থান হাৰিয়ানা দিল্লীলৈকে অ'কে সাউথ ইষ্ট গুজৰাটৰ পৰা নৰ্থ ইষ্ট দিল্লীলৈকে আছে ইয়াৰ হায়েষ্ট পিক পৰীক্ষাত প্ৰশ্ন আহি থাকে গুৰু শিখৰ ইজ দ্য হায়েষ্ট পিক অফ আৰাৱলী মাউণ্টেইনছ 1.7 কিলোমিটাৰ উচ্চতাৰ অ'কে মাউণ্ট আবুৰ ওচৰত আছে আৰু গুৰুত্বপূৰ্ণ ইয়াৰ পৰা কি নদী সৃষ্টি হৈছে অ'কে প্ৰতিখন নদীৰে ইম্পৰ্টেণ্ট নদীৰে তোমাৰ উৎসবিলাক অতি গুৰুত্বপূৰ্ণ ইয়াত তোমাৰ মেজৰ ৰিভাৰ যিবিলাক অৰিজিন হৈছে আৰাৱলী পৰ্বতৰ পৰা সেইকেইখন হৈছে লুনি বানাছ সাবৰমতী আৰু চাহিবী লুনি বানাছ সাবৰমতী আৰু চাহিবী নেক্সট গভৰ্ণমেণ্ট ইনিচিয়েটিভ আৰু কিছুমান আছিলে এক পেৰ মা কে নাম চ' 2025ৰ এনভাইৰমেণ্টেল ডে লগত জড়িত হৈ এটা নতুন হেৰি ঘোষণা কৰা হৈছিলে এক পেৰ মা কে নাম তাৰ আগতে আছিলে এক পেৰ দেশ কে নাম আৰু 2025ৰ কেম্পেইনটো আছিলে এক পেৰ মা কে নাম য'ত তোমাৰ উত্তৰ প্ৰদেশত বহুত গছপুলি ৰোৱা হৈছিলে উত্তৰ প্ৰদেশে এৱাৰ্ডো পাইছিলে কিবা এটা বহুত গছপুলি ৰোৱাৰ কাৰণে আৰু সেইটো গোটেই ভাৰততে তোমাৰ 262.4 কৰোৰ চেপলিং গছপুলি ৰোৱা হৈছিলে বাই ডিচেম্বৰ 2025 অ'কে এক পেৰ মা কে নাম কেম্পেইনৰ নামত আৰু এইটো গোটেই কোনে কিমান গছপুলি ৰুইছিলে এইটো আপডেট আহিছিলে মেৰী লাইফ নামৰ পৰ্টেলটো লাইফ ফৰ এনভাইৰমেণ্ট LIF ফুল ফৰ্মটো লাইফ ফৰ এনভাইৰমেণ্ট মেৰী লাইফ নামৰ পৰ্টেলত য'ত তোমাৰ গছপুলি ৰুই ফটো দিব লগা হৈছিলে তো এটা কাৰ্বন ক্ৰেডিট ট্ৰেডিং স্কিম এটা আৰম্ভ কৰিছে গভৰ্ণমেণ্টে 2025ত ইয়াৰ নিয়মখিনি লাগু কৰিলে আৰু 4টা কোৰ ছেক্টৰ প্ৰথমতে ধৰা হৈছে এলুমিনিয়াম চিমেণ্ট পাল্প এণ্ড পেপাৰ য'ত পেপাৰ ইণ্ডাষ্ট্ৰি থাকে আৰু শ্ল'ৰ এলকালি সৃষ্টি কৰা এনেকুৱা ইণ্ডাষ্ট্ৰি য'ৰ পৰা তোমাৰ বহুত গ্ৰীণ হাউচ গেছ এমিশ্যন হয় সেই গ্ৰীণ হাউচ গেছ এমিশ্যনখিনি কমাবৰ কাৰণে কিছুমান টাৰ্গেট ধৰি দিয়া হৈছে সেইটো হৈছে এজ পাৰ কাৰ্বন ক্ৰেডিট ট্ৰেডিং স্কিম অফ ইণ্ডিয়ান গভৰ্ণমেণ্ট অ'কে 2025ত এইটো আৰম্ভ কৰা হৈছিলে আৰু তাতে ৰেঞ্জবিলাক গুৰুত্বপূৰ্ণ কাক কিমান টাৰ্গেট দিয়া হৈছে গুৰুত্বপূৰ্ণ আৰু সেইখিনি হৈছে তোমাৰ 2.8ৰ পৰা 7% কমাবলৈ দিয়া হৈছে এলুমিনিয়াম ইণ্ডাষ্ট্ৰিক চিমেণ্ট ইণ্ডাষ্ট্ৰিক কমাবলৈ দিয়া হৈছে 4.7 to 7.6% গ্ৰীণ হাউচ গেছ এমিশ্যন তাৰপিছতে এলকালি যিটো ইণ্ডাষ্ট্ৰি আছে সেইটো কমাবলৈ দিয়া হৈছে 3.3 to 11% আৰু পেপাৰক দিয়া হৈছে 15%। সেইখিনি তোমাৰ এনেকৈ দিয়া হৈছে 40% মাষ্ট বি এচিভড ইন 2025
26 ইয়াৰ তোমাৰ 40% এচিভ কৰিব লাগিব 2025-26 বৰ্ষতে আৰু বাকি 60% এচিভ কৰিব লাগিব নেক্সট ফাইনেন্সিয়েল ইয়াৰ 2026-27 ওকে এটো তোমাৰ ব্যাক লোডেড তাৰ মানে পিছফালে বেছিকে কৰিব লাগিব আগত প্ৰথমতে অলপ কমকে পিছৰ ফালে বেছিকে কৰিব লাগিব এইকিটা ইন্ডাষ্ট্ৰি ধৰা আছে তাৰ পাছত হেতু তোমাৰ এক্সপান্ড হ'ব টেক্সটাইল ৰিফাইনাৰী ষ্টিল হেবিলাকৰ ক্ষেত্ৰতো এক্সপান্ড হ'ব তাৰ আকৌ নতুন টাৰ্গেট দিয়া হোৱা নাই এতিয়ালৈকে so these are important as related to government initiatives to cure our environment Next, I have কিছুমান গুৰুত্বপূৰ্ণ awards related to environment. MS Swaminathan, Dr. MS Swaminathan, যাক কোৱা হয় Father of Green Revolution of India. তেওঁৰ নামত এটা award দিয়া হয়, Award for Environment Protection. হেতু দিয়া হৈছে এবাৰ P. Pechiamalক। P. Pechiamal, তেওঁ তোমাৰ লিড লৈছিলে এটা community based recovery system of marine, মানে সাগৰৰ তলত যিবিলাক মানে লেতেৰা বস্তু জমা হৈ আছে, সেইবিলাক চাফা কৰাৰ ক্ষেত্ৰত তেওঁ এটা প্ৰতিনিধিত্ব লৈ এটা দল লৈ এই সাগৰখন চাফা কৰিছিলে, ক'ত কৰিছিলে গালফ অফ মান্নাৰত কৰিছিলে। ওকে সো হেতু কাৰণে তেওঁক দিয়া হৈছে P. Pechiamal এইটো এৱাৰ্ড আৰু লগতে দিয়া হৈছে গোবিন্দ ধামাল ওকে একে দুজন ব্যক্তিক দিয়া হৈছে গোবিন্দ ধামাল তেওঁক দিয়া হৈছে ফৰ প্ৰমোটিং সাস্টেইনেবল এগ্ৰিকালচাৰ এণ্ড নেটিভ সিড প্ৰিজাৰ্ভেশ্যন ইন বিল্লুপুৰমত তোমাৰ যিবিলাক থলুৱা গুটি আছে শস্যৰ সেইখিনি প্ৰিজাৰ্ভ কৰাৰ কাৰণে লগতে তোমাৰ সাস্টেইনেবল এগ্ৰিকালচাৰ প্ৰমোট কৰাৰ কাৰণে অলপ মানে অৰ্গেনিক ধৰণৰ খেতিবাতি প্ৰমোট কৰাৰ কাৰণে তেওঁক দিয়া হৈছে এইটো এৱাৰ্ড দুজনক দিয়া হৈছে গোবিন্দ ধামাল আৰু P. Pechiamalক MS Swaminathan এৱাৰ্ড ফৰ এনভাইৰনমেণ্ট প্ৰটেকশ্যন তাৰপিছত ডক্টৰ জয়ন্তী ভেংকটাচন তেওঁ তোমাৰ সাস্টেইনেবল ৱেটলেণ্ড ৰিষ্টৰেশ্যনৰ কাৰণে কাম কৰি আহিছে বহুত দিনৰ পৰা এনেকুৱা জলাশয় সংৰক্ষণৰ কাৰণে তেওঁক দিয়া হৈছে ৰামছাৰ এৱাৰ্ড ফৰ ৱেটলেণ্ড ৱাইজ ইউজ ৰামছাৰ এৱাৰ্ড দিয়া হৈছে ডক্টৰ জয়ন্তী ভেংকটাচন তাৰপিছত এনভাইৰমেণ্টেল ডে দিনাখন দিয়া হয় মষ্ট ইম্পেক্টফুল এনভাইৰমেণ্টেলিষ্টৰ এৱাৰ্ড সেইটো প্ৰদান কৰা হৈছে এইটো মানে তোমাৰ এটা ইণ্টাৰনেশ্যনেল ছ'চাইটিয়ে দিয়ে গ্ৰীণ ছ'চাইটিয়ে দিয়ে সেইটো ইণ্ডিয়ান ফিল'চফাৰ আৰু অথৰ আচাৰ্য প্ৰশান্তক দিয়া হৈছে অতি গুৰুত্বপূৰ্ণ ৱৰ্ল্ড এনভাইৰমেণ্টেল ডে দিনাখনি আমি ডিছকাছ কৰিম ৱৰ্ল্ড এনভাইৰমেণ্টেল ডে থিম সেইটো দিয়া হৈছে মষ্ট ইম্পেক্টফুল এনভাইৰমেণ্টেলিষ্ট আচাৰ্য প্ৰশান্ত ইণ্ডিয়াৰ অ'কে সেইটো জুনৰ 5 তাৰিখে ঘোষণা কৰা হৈছে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন তেওঁক দিয়া হৈছে প্ৰেষ্টিজিয়াছ এৱাৰ্ড 2026 ৱে ফাইণ্ডাৰ এৱাৰ্ড অ'কে ৱে ফাইণ্ডাৰ এৱাৰ্ড ডক্টৰ পূৰ্ণিমা দেৱীন বহুত তেওঁ এৱাৰ্ড পাবলৈ সক্ষম হৈছে কিন্তু অলপ বিতৰ্কও হৈছে আৰু হ'বও লাগে কাৰণ তোমাৰ ৰিচেণ্টলি তোমাৰ বানপানীৰ সময়ত বহুত হাৰগিলা চৰাইও তেনেকৈ বিপদত পৰিছে সেইটো সময়ত কিন্তু তেওঁক বিশেষ একো মাত মতা বা আহি তাতে চৰাইখিনিৰ কাৰণে কিবা কৰা একো দেখা পোৱা নাই চ' সেইকাৰণে বহুতে প্ৰশ্ন সুধিছে যে ইমানখিনি এৱাৰ্ড পোৱা ইমান ইণ্টাৰনেশ্যনেলি এক্লেইম এগৰাকী পৰিৱেশবিদ আছে তেওঁ কিয় মানে এইবোৰ কথাত মাত নাই মতা সেইটো গুৰুত্বপূৰ্ণ অ'কে ত' চৰকাৰৰ বিৰুদ্ধে ইমান নাযায় এনেকুৱা ধৰণৰ কিছুমান আছে পৰিৱেশবিদ নিজে কাম কৰি থাকে ঠিক আছে কামটো কিন্তু অলপমান এইবিলাক ক্ষেত্ৰত মাত মতাটো উচিত নেশ্যনেল ৱাটাৰ এৱাৰ্ডছ তোমাৰ প্ৰদান কৰা হয় প্ৰতি বছৰে এই বছৰ প্ৰদান কৰা হৈছে বেষ্ট ষ্টেট ঘোষণা কৰা হৈছে মহাৰাষ্ট্ৰক ছেকেণ্ড ৰেংক পাইছে গুজৰাটে থাৰ্ড ৰেংক পাইছে হাৰিয়ানা ষ্টেটকেইটা গুৰুত্বপূৰ্ণ লগতে তোমাৰ বেষ্ট ডিষ্ট্ৰিক্ট ঘোষণা কৰা হয় প্ৰতিটো জোন ৱাইজ আৰু আমাৰ নৰ্থ ইষ্টৰ বেষ্ট ডিষ্ট্ৰিক্টখন গুৰুত্বপূৰ্ণ হ'ব চিপাহীজালা আছে ত্ৰিপুৰাত চ' সেইখন হৈছে নৰ্থ ইষ্ট জোনৰ বেষ্ট ডিষ্ট্ৰিক্ট মিৰ্জাপুৰ নৰ্থ জোনৰ তিৰুনেভেলি তামিলনাডু ৰাজনান্দগাঁও ছত্তীশগড় খাৰগোন মধ্যপ্ৰদেশ অ'কে আৰু এইটো 7 নম্বৰ বাৰৰ কাৰণে দিয়া হৈছে জল শক্তি মিনিষ্ট্ৰীয়ে দিয়ে আৰু লগতে পেৰেলেল এৱাৰ্ডটাও দিয়া হয় একেলগতে জল শক্তি অভিযান মিছন যোনে ইমপ্লিমেণ্ট কৰিছে কেটছ দ্য ৰেইন কেম্পেইন কোনে মানে বৰষুণৰ পানী সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বেছি ভাল প্ৰদৰ্শন কৰিছে এইকেইটা তোমাৰ অভাৰঅল এৱাৰ্ডকেইটা আৰু পানী ৰক্ষা কৰাৰ কাৰণে পাইছে তেলেংগানা গট বেষ্ট পাৰফৰ্মিং ষ্টেট ফৰ দ্য কেটছ দ্য ৰেইন কেম্পেইন সেইটো এটা স্পেচিফিক এৱাৰ্ড লগতে দিয়া হয় COP30 ভেৰি ইম্পৰ্টেণ্ট এটা কনফাৰেঞ্চ যিটো তোমাৰ য'ত পৰিৱেশ সংৰক্ষণৰ কথা কোৱা হয় ক্লাইমেট চেঞ্জ কনফাৰেঞ্চ হয় এটা আৰু 2026ৰ ইউএনৰ যিটো ক্লাইমেট চেঞ্জ কনফাৰেঞ্চ অফ পাৰ্টিজ সেইটো এবাৰ হৈছে ব্ৰাজিলৰ এমেজন ৰেইন ফৰেষ্টৰ মাজত বেলেম পাৰা নামৰ জেগাত হৈছে COP30 30th এনিভাৰ্চাৰী হৈছে আৰু প্ৰথম আৰম্ভ হৈছিলে 1995ত এই কনফাৰেঞ্চ অফ পাৰ্টিবিলাক বাৰ্লিনত হৈছে মেইন তোমাৰ গ্ল'বেল ৱাৰ্মিংটো কমাবৰ কাৰণেই এটা মেইন উদ্দেশ্যটো হৈছে গ্ল'বেল ৱাৰ্মিংটো তোমাৰ কমাব লাগে এইটো উদ্দেশ্যৰে এইটো পতা হয় আৰু মেইন থিম আছিলে বা ইমপ্লিমেণ্টেশ্যন অফ আৱাৰ প্ৰমিছেছ ফ'কাছিং অন হিউমেন চেণ্টাৰ্ড ক্লাইমেট একশ্যন এণ্ড ষ্ট্ৰেংথনিং মাল্টিলেটাৰিজম অ'কে যিখিনি প্ৰমিছ আছে সেইখিনি প্ৰমিছৰ ওপৰত ইমপ্লিমেণ্ট কৰাটোৱে আছিলে মেইন উদ্দেশ্য তাৰপিছতে বেলেম ফৰত এটা প্লেজো লোৱা হৈছে 4x প্লেজ লোৱা হৈছে 4খন ৰাষ্ট্ৰৰ দ্বাৰা এটা
শপত লোৱা হৈছে আৰু সেই চাৰিখন ৰাষ্ট্ৰ হৈছে ব্ৰাজিল, ইণ্ডিয়া, জাপান, ইটালী। অ'কে, তাত তোমাৰ উদ্দেশ্যটো হৈছে যে যিটো তোমাৰ যিটো ছাষ্টেইনেবল ফুৱেল বা ৰিনিউৱেবল ফুৱেল সেইখিনিৰ প্ৰডাকশ্যন তোমাৰ কোৱাড্ৰাপল কৰিব, 4 গুণ বঢ়াব বাই 2025। মানে যিবিলাক তোমাৰ নন ৰিনিউৱেবল চ'ৰ্চ সেইখিনি কমাই ৰিনিউৱেবল চ'ৰ্চখিনি 4 গুণ কৰাৰ উদ্দেশ্য লৈছে 2035লৈকে চাৰিখন ৰাষ্ট্ৰ ইণ্ডিয়া, ব্ৰাজিল, জাপান, ইটালী। অ'কে, বেলেম প্লেটছ বুলি কোৱা হৈছে এইটো। বেলেম মানে জেগাটোৰ নামত প্লেটছ বুলি কোৱা হৈছে 4 গুণ কমাবৰ কাৰণে 4x। নেক্সট তোমাৰ COP31 হ'ব এইবাৰ টাৰ্কিত হ'ব আৰু অষ্ট্ৰেলিয়াৰ লগত তেওঁলোকে একেলগ হৈ পাৰ্টনাৰশ্বিপত পাতিব। নৱেম্বৰ মাহত হ'ব COP31। সুধিব পাৰে নেক্সট COP ক'ত হ'ব, সেইখন হ'ব তোমাৰ আন্তালিয়া, তুৰ্কীত। আৰু COP30 তোমাৰ হ'ব 31ৰ অফিচিয়েল থিম হ'ব ইমপ্লিমেণ্টেশ্যন COP। এইটো এইবাৰ তোমাৰ ইমপ্লিমেণ্টেশ্যনৰ ওপৰতে গুৰুত্ব দিয়া হৈছিলে। আৰু কেম্পেইন শ্লোগানটো হ'ব COP অফ দ্য ফিউচাৰ। COP অফ দ্য ফিউচাৰ। চাইলে UNEA7 ইউনাইটেড নেশ্যনছ এনভাইৰমেণ্টেল এছেম্বলি। চ' ইউনাইটেড নেশ্যনৰ এটা এনভাইৰমেণ্টেল প্ৰগ্ৰাম আছে। প্ৰগ্ৰামটো তোমাৰ জুনৰ 1972 আৰম্ভ হৈছিলে। চ' সেই এনভাইৰমেণ্টেল প্ৰগ্ৰামৰ বিভিন্ন যিবিলাক তোমাৰ আলোচনা সেইখিনি কৰিবৰ কাৰণে এছেম্বলিটো প্ৰতি 2 বছৰৰ মূৰে 2 yearsৰ গেপত লগ হয় আৰু পাতে ইউনাইটেড নেশ্যনছ এনভাইৰমেণ্টেল এছেম্বলি। এইবাৰ 7 নম্বৰৰ কাৰণে হৈছে UNEA। মানে বহুত দেৰিকৈ আৰম্ভ হৈছে চামিটবিলাক। 1972 পৰা আৰম্ভ হৈ থকা নাই। চ' নাইৰোবি, কেনিয়াত এইবাৰ হৈছে ইউনাইটেড নেশ্যনছ এনভাইৰমেণ্টেল এছেম্বলিৰ বৈঠক। ডিচেম্বৰ মাহত হৈছিলে, যোৱা বছৰ 2025 ডিচেম্বৰ মাহত নাইৰোবি, কেনিয়াত হৈছিলে। আৰু তাতে গুৰুত্বপূৰ্ণ ভাৰতৰ এটা ৰিজলিউশ্যন একচেপ্ট কৰা হৈছে। ৰিজলিউশ্যনটো আছিলে ৰিলেটেড টু ৱাইল্ড ফায়াৰ, বনজুইৰ লগত ৰিলেটেড। সেইটো আছিলে ষ্ট্ৰেংথেনিং দ্য গ্ল'বেল মেনেজমেণ্ট অফ ৱাইল্ড ফায়াৰ্ছ। চ' বনজুই ক্ষেত্ৰত এটা মানে গ্ল'বেল মেনেজমেণ্ট থাকিব লাগে, সেইখিনি মানে ৰক্ষা কৰিবৰ কাৰণে আমাৰ পৰিৱেশটো বনজুইৰ পৰা। চ' সেইটো ৰিজলিউশ্যন ইণ্ডিয়াই দিছিলে আৰু সেইটো একচেপ্ট কৰিছিলে তাৰ যিটো কমিটি আছিলে। আৰু প্ৰেচিডেণ্ট আছিলে UNEA7ৰ আব্দুল্লাহ বিন আলী আল আমিৰি। অ'কে, ওমানৰ তেওঁৰ এনভাইৰমেণ্টেল অথৰিটিৰ চেয়াৰপাৰ্চন, তেওঁৱেই এইটোৰ প্ৰেচিডেণ্ট হিচাপে আছিলে UNEA 7th ছেছনত। অ'কে, বাকী UNEP আৰম্ভ হৈছিলে 1972 আৰু তাৰ আগতে হৈছিলে ষ্টকহোম কনফাৰেন্স। সেই ষ্টকহোম কনফাৰেন্সৰ সিদ্ধান্ত লোৱা হৈছিলে যে ইউনাইটেড নেশ্যনৰ এটা এনভাইৰমেণ্টেল প্ৰগ্ৰামো থাকিব লাগে। ৰামছাৰ যেনেকৈ তোমাৰ এনভাইৰমেণ্টেলৰ কমন এটা কনফাৰেন্স অফ পাৰ্টিজ হয়, তেনেকৈ ৰামছাৰ ক্ষেত্ৰতো অকল কনফাৰেন্স অফ পাৰ্টি হয়। সেইটো তোমাৰ 3 বছৰৰ মূৰে মূৰে হয়, 3 yearsৰ গেপত হয়। সেইটো হৈছে ৰামছাৰ COP। ৰামছাৰ COPত তোমাৰ এইবাৰ তেনেকৈ ইণ্ডিয়াৰ এটা ৰিজলিউশ্যন তাতে প্ৰদান কৰিছিলে, প্ৰমোটিং ছাষ্টেইনেবল লাইফষ্টাইল ফৰ দ্য ৱাইজ ইউজ অফ ৱেটলেণ্ডছ। প্ৰমোটিং ছাষ্টেইনেবল লাইফষ্টাইলছ ফৰ দ্য ৱাইজ ইউজ অফ ৱেটলেণ্ড। সেইটো তোমাৰ ৰিজলিউশ্যন আছিলে ইণ্ডিয়াৰ এট দ্য ৰামছাৰ COP15, যিটো হৈছিলে তোমাৰ জুলাই মাহত 2025 জিম্বাবুৱেত। জিম্বাবুৱেৰ ভিক্টৰিয়া ফলছত এইটো হৈছিলে। অ'কে, বাকী অলৰেডি মই ডিছকাছ কৰিছোঁ। ৰামছাৰৰ ক্ষেত্ৰত তোমাৰ ইণ্ডিয়া হৈছে ৱৰ্ল্ডৰ 3rd আফটাৰ মেক্সিকো এণ্ড চাইনা আৰু এছিয়াৰ ভিতৰতে 1st। বৰ্তমানটো 101খন ৰামছাৰ ছাইট ইণ্ডিয়াত আছে আৰু COP অফ ৰামছাৰ হয় প্ৰতি 3 বছৰ মূৰে মূৰে। নেশ্যনেল গ্ৰীণ হাইড্ৰজেন মিছন ভেৰি ইম্পৰ্টেণ্ট। জানুৱাৰী তোমাৰ 4, 2023 লঞ্চ হৈছিলে। অ'কে, 19,744 crore বাজেট লৈ। আৰু লেটেষ্ট আপডেটটো হৈছে কি ৰিচেণ্টলি তোমাৰ প্ৰথমখন ফাৰ্ষ্ট হাইড্ৰজেন চেল পাৱাৰ্ড তোমাৰ পেচেঞ্জাৰ ট্ৰেইন ভাৰতত চলিলে। সেইখন চলিলে তোমাৰ হাৰিয়ানাৰ জিন্দ আৰু চনিপটৰ মাজত চলিলে প্ৰথমখন হাইড্ৰজেন ফুৱেল চেল পাৱাৰ্ড ট্ৰেইন জুলাই মাহত 2026। অ'কে, চ' সেইকাৰণে গুৰুত্বপূৰ্ণ হ'ব নেশ্যনেল গ্ৰীণ হাইড্ৰজেন মিছন, যাৰ উদ্দেশ্য তোমাৰ লোৱা হৈছে যে যিটো কেপাচিটি অফ গ্ৰীণ হাইড্ৰজেন সেইটো বৃদ্ধি কৰা হ'ব আপ টু 5 মিলিয়ন মেট্ৰিক টন পাৰ এনাম। কেতিয়ালৈকে কৰা হ'ব? 2030লৈকে। 2030লৈকে ইমানখিনি প্ৰডিউচ কৰাৰ উদ্দেশ্য লোৱা হৈছে। লগতে সেইখিনিৰ পৰা তোমাৰ ইউজ কৰি 125 গিগাৱাটৰ ৰিনিউৱেবল এনাৰ্জি প্ৰডিউচ কৰাৰো উদ্দেশ্য হাতত লোৱা হৈছে বাই 2030। অ'কে, টাৰ্গেটকেইটা গুৰুত্বপূৰ্ণ, কেতিয়া লঞ্চ হৈছিলে গুৰুত্বপূৰ্ণ, আৰু লেটেষ্ট আপডেটটো গুৰুত্বপূৰ্ণ, ক'ত চলিছে, কিমান দীঘল চলিছে, কিমান দৈৰ্ঘ্যৰ কাৰণে চলিছে। অ'কে, ফাৰ্ষ্ট হাইড্ৰজেন চেল পাৱাৰ্ড পেচেঞ্জাৰ ট্ৰেইন। ইথানল ব্লেণ্ডিং এগেইন এনাডাৰ ভেৰি হট টপিক, য'ত তোমাৰ ইথানল ব্লেণ্ডিং কৰা হৈছে 20% আৰু ভৱিষ্যতে আৰু বৃদ্ধি কৰাৰ উদ্দেশ্য লোৱা হৈছে, যাৰ ফলত তোমাৰ কি হ'ব, অলপমান আমি ডিপেণ্ডেঞ্চিটো কমিব, যে বাহিৰৰ ৰাষ্ট্ৰৰ পৰা আমি বহুত ডিপেণ্ড হৈ থাকিব লাগে। এতিয়া যেনেকৈ হৰমুজ বন্ধ হৈ যাওঁতে বহুত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে। চ' সেইটো কমাব কিছুমান পজিটিভ ছাইডো আছে, নেগেটিভ ছাইড পজিটিভ ছাইড দুয়োটাই আছে। আমি গোটেইখিনি চাই আগবাঢ়িব লাগিব। পজিটিভ ছাইডটো হৈছে কি, প্ৰথম কথা আমি ডিপেণ্ডেঞ্চিটো কমিব। অ'কে, বাহিৰৰ ৰাষ্ট্ৰৰ ওপৰত ডিপেণ্ডেঞ্চিটো কমিব, অলপমান আমাৰ নিজৰ মানে আত্মনিৰ্ভৰশীল হোৱাৰ পথত আমি আগবাঢ়িম। ছেকেণ্ডলি কৃষকসকলৰ লাভ হ'ব। কৃষকসকলে যিসকলে তোমাৰ এনেকুৱা ধৰণৰ খেতিৰ লগত জড়িত, য'ৰ পৰা আমি ৰ মেটেৰিয়েল ইউজ কৰি ইথানল প্ৰডিউচ কৰিব পাৰোঁ,
অ'কে তাতো দুটা কথা তিনিটা কথা আছে তোমাৰ এটা হৈছে জেনেৰেশ্যন ৱাইজ কিছুমান ৰ মেটেৰিয়েল ইউজ কৰা হৈছে টু প্ৰডিউচ ইথানল ফাৰ্ষ্ট জেনেৰেশ্যনটো ইউজ কৰা হৈছে তোমাৰ যেনেকৈ এগ্ৰিকালচাৰ ক্ৰপ যিটো আমি খাওঁ ফুড ক্ৰপছ এনেকৈ তোমাৰ হেভি মলাছ থকা চুগাৰ কেন হৈ গ'ল তোমাৰ ঘেঁহু এনেকুৱা ধৰণৰ বস্তু যিবিলাকৰ পৰা তোমাৰ আমি ইউজ কৰি ইথানল প্ৰডিউচ কৰিব পৰা ডেমেজ ফুড গ্ৰেইনছ যিবিলাক আমি বজাৰত বিক্ৰী নকৰা নহয় পেলাই দিয়া হয় সেইখিনি আৰু ছাৰপ্লাছ ৰাইচ যদি বেছি ৰাইচ থাকি গৈছে সেইটো হয়তো নহ'ব বাট ফুড গ্ৰেইনছ ডেমেজ ফুড গ্ৰেইনছৰ পৰা মেইজ মলাছেছ চুগাৰ কেনছ তো তাৰ পৰা আমি প্ৰডিউচ কৰা হৈছিলে এজ ফাৰ্ষ্ট জেনেৰেশ্যন ৰ মেটেৰিয়েলছ ফৰ ইথানল ছেকেণ্ড জেনেৰেশ্যনটো হ'ব এতিয়া নন ফুড যিবিলাক আমি নাখাওঁ যেনেকৈ তোমাৰ বাঁহ অ'কে বা ৰাইচ ষ্ট্ৰছ নৰা যিবিলাক কোৱা অসমীয়াত কৰ্ণ কপ যিবিলাক তোমাৰ বাকলি থাকিলে বা অন্য পেলাই দিয়া বস্তু থাকিলে কৰ্ণৰ খোৱা বস্তুটো বাদ দি চ' সেইখিনিৰ পৰা প্ৰডিউচ কৰা উদ্দেশ্য হাতত লোৱা হৈছে অ'কে বাঁহ থাকিলে লগতে তাৰপিছত তোমাৰ সেইটো হ'ল ছেকেণ্ড জেনেৰেশ্যন অ'কে এতিয়া বৰ্তমান ছেকেণ্ড জেনেৰেশ্যনৰ ওপৰত কাম কৰি থকা হৈছে অসমৰ তোমাৰ NRLত তেনেকৈ ছেকেণ্ড জেনেৰেশ্যন এটা প্লাণ্ট বনোৱাও হৈছে টু প্ৰডিউচ ইথানল থাৰ্ড আৰু ফ'ৰ্থ জেনেৰেশ্যন আহিলে এতিয়া সেইটো হ'ব তোমাৰ মাইক্ৰ' এলগি আৰু ইণ্ডাষ্ট্ৰি কেপচাৰ্ড কাৰ্বন এমিশ্যন যিখিনি তোমাৰ ইণ্ডাষ্ট্ৰিয়েল কেপচাৰ্ড কাৰ্বন এমিশ্যন আছে তাৰ পৰা তোমাৰ গ্ৰীণ হাইড্ৰজেন বনোৱাৰ উদ্দেশ্য হাতত লোৱা হৈছে সেইটো হ'ব থাৰ্ড এণ্ড ফ'ৰ্থ জেনেৰেশ্যন চ' সেইখিনি বাৰু ভৱিষ্যতে হ'ব কি নহয় পিছৰ কথা বাট ছেকেণ্ড জেনেৰেশ্যন ইজ ইম্পৰ্টেণ্ট ৰাইট নাও কাৰণ ফুড গ্ৰেইনখিনি বেছিকৈ ইউজ কৰিলে খাবলৈ নহ'ব অ'কে আৰু এইটো হ'লে লাভটো কি হ'ব মই প্ৰ'ছখিনি কৈ আছিলোঁ প্ৰ'ছখিনি হ'ব তোমাৰ খেতিয়কৰ লাভ হ'ব দিছ ইজ টু মেজৰ পজিটিভ চাইজ নেগেটিভ চাইজে কি বহুতে আপত্তি কৰিছে যে গাড়ীৰ মাইলেজ কমিছে অভিয়াছলি মাইলেজ অলপমান কমিব অ'কে চাইণ্টিফিকলি তোমাৰ ডাটাও কয় যে মাইলেজ কমিব ইথানল ইউজ কৰিলে কিন্তু লগতে তোমাৰ দামটোও কমিব লাগে যিটো কমা নাই দামটো কমিব লাগে কাৰণ আমি কমাই যিহেতু তাত পেট্ৰল ইউজ হোৱা নাই বাহিৰৰ পৰা ডিপেণ্ডেঞ্চিটো কমিছে অলপ হ'লেও 20% ইউজ কৰাৰ কাৰণে চ' দামটো কমিব লাগিছিলে আৰু দামটো যুদ্ধৰ সময়ত বাঢ়িলে এতিয়া যুদ্ধ শেষ হৈ গ'ল প্ৰায় শেষ হোৱা নিচিনা হৈছে কিন্তু দামটো কমা নাই চ' সেইটো এটা বেয়া কথা হৈছে আৰু ভাৰতৰ পৰা তেল লৈ অন্য দেশত তোমাৰ কম দামত বিক্ৰী কৰি থাকে ভাৰতত তোমাৰ টেক্স কাৰণে তেলৰ দামটো বহুত বেছি হৈ গৈছে অৱশ্যে আৰু এটা কথা কিন্তু এইটো মানে চলিউশ্যন নহয় যে ভাৰতত আমাৰ প্ৰাইভেট গাড়ীৰ সংখ্যা বহুত বেছি দেই মানুহে মানে পাব্লিক ট্ৰান্সপৰ্ট বেছিকৈ পচন্দ নকৰে যিবিলাক অলপমান তোমাৰ আপাৰ মিডল ক্লাছ বা হায়াৰ ক্লাছ মানুহ কিন্তু এখন উন্নত দেশৰ কাৰণে পাব্লিক ট্ৰান্সপৰ্টটো মানুহে ইউজ কৰাটো বহুত গুৰুত্বপূৰ্ণ যিমানেই আমাৰ গাড়ীৰ সংখ্যা কমিব সিমানেই আমাৰ পৰিৱেশৰ কাৰণেও ভাল গোটেই ছ'চাইটিটোৰ কাৰণে ভাল দেশৰ অৰ্থনীতিৰ কাৰণেও বহুত ভাল লং টাৰ্মত অৰ্থনীতিৰ কাৰণে বহুত ভাল অ'কে চ' সেইটো কাৰণে পাব্লিক ট্ৰেন্সপৰ্টটো আৰু অলপ উন্নত কৰিব লাগে এই ধৰণে তোমাৰ মানে তেল বঢ়াই গাড়ীৰ দাম বঢ়াই মানুহক হেৰি কৰাতকৈ তেনেকৈ হ'লে বেছি ভাল তাৰপিছত তোমাৰ গুৰুত্বপূৰ্ণ হ'ব নেশ্যনেল পলিচি যিটো বায়'ফুৱেলছৰ ওপৰত সেইটো তোমাৰ আৰম্ভ হৈছিলে 2018ত নেশ্যনেল পলিচি অন বায়'ফুৱেলছ আৰম্ভ হৈছিলে 2018ত আৰু 2030লৈকে তোমাৰ 20% কৰাৰ কথা কৰা হৈছিলে উদ্দেশ্য কিন্তু এতিয়া সেইটো আগতে এচিভ কৰিলে 2025-26তে এচিভ হৈ গ'ল 20%টো আগতে ইনিচিয়েল টাৰ্গেট আছিলে তোমাৰ 2030 20% এচিভ কৰাটো সেইটো গুৰুত্বপূৰ্ণ 2018ত বাকী আৰম্ভ হৈছিলে নেশ্যনেল পলিচি অন বায়'ফুৱেলছ এণ্ড ইথানল ব্লেণ্ডেড পেট্ৰল অ'কে সেইখিনি গুৰুত্বপূৰ্ণ হ'ব আৰু বহুতখিনি তোমাৰ ক্ৰুড অইল এতিয়া ৰিপ্লেচ কৰিব পৰা হ'ব 310 লাখ মেট্ৰিক টন অফ ক্ৰুড অইল হেৰি কৰা হ'ব আৰু লগতে তোমাৰ ফৰেইন এক্সচেঞ্জত যিখিনি টকা আমি দিব লগা হয় তেল কিনিবৰ কাৰণে 1.9 লাখ কৰোৰ ৰুপিজ সেইখিনিও তোমাৰ কমিব অ'কে ছেভ হ'ব তো তোমাৰ এনভাইৰমেণ্টেল ইম্পেক্টটো গুৰুত্বপূৰ্ণ কাৰ্বন মনক্সাইড এমিশ্যন তোমাৰ 30-50% কমি যাব হাইড্ৰ'কাৰ্বন এমিশ্যন তোমাৰ 20% কমিব ইফ উই ইউজ ইথানল অ'কে আৰু সেইকাৰণে আমাৰ গাড়ী আচলতে ইঞ্জিনবিলাক আজিকালি গাড়ীবিলাক E20 কমপ্লায়েণ্ট ইঞ্জিন বনোৱা হৈছে চ' পুৰণা গাড়ীবিলাক অলপ মানে ৰিপ্লেচ কৰি গভৰ্ণমেণ্টেও ছাবচিডি দিব লাগে যাতে E20 কমপ্লায়েণ্ট বা E30 কমপ্লায়েণ্ট ইঞ্জিন থকা গাড়ীহে ইউজ কৰে আৰু গাড়ীৰ তোমাৰ যিখিনি কমপ্লেইনছ আছে সেইখিনি সোনকালে মাৰিব লাগে অ'কে বাট কিন্তু এজ এ মেজৰিটি মাইলেজ কমাৰ বাহিৰে তেনেকৈ তোমাৰ গাড়ী হয় ক'ৰবাত গাড়ী প্ৰব্লেম হৈছে কিন্তু মানে হয়তো কিবা পেট্ৰলটো দিওঁতেও হেৰি হ'ব পাৰে মিক্সিঙতো গণ্ডগোল হ'ব পাৰে কিন্তু অভাৰঅল ইমানো বেছি হোৱা যেন দেখা নাই কাৰণ মাইলেজটো কমিছে সেইটো সঁচা কথা বাৰু বাট গাড়ী তেনেকৈ কিন্তু এইটো মানে হয়তো যদি আৰু অলপ ছিষ্টেমটো উন্নত কৰা হয় বস্তুটো পজিটিভ চাইজ কিন্তু আছে বহুতখিনি গতিকে এইটো ইমান মই নাভাবোঁ বহুত ডাঙৰ এটা প্ৰতিবাদ কৰাৰ এটা হেৰি ইছ্যু
নেক্সট ইম্পৰ্টেণ্ট ডেইজ তোমাৰ ৱৰ্ল্ড ৱেটলেণ্ডছ ডে ফেব্ৰুৱাৰী 2 তাৰিখে পতা হয় 2026ত ৱৰ্ল্ড ৱাইল্ড লাইফ ডে ইয়াৰ থিমটো মই যদি আছে মই এড কৰি দিম পিডিএফটোত অ'কে ত' ৱৰ্ল্ড ৱাইল্ড লাইফ ডে পতা হয় মাৰ্চৰ 3 তাৰিখে 2026ত হৈ গ'ল সেইটো ৱৰ্ল্ড ৱাইল্ড লাইফ ডে থিম আছিলে মেডিচিনেল এণ্ড এৰ'মেটিক প্লাণ্টছ যিবিলাক তোমাৰ মেডিচিন ঔষধি গছ আছে সুগন্ধি থকা গছ আছে চ' সেই গছখিনি কনজাৰ্ভেশ্যনৰ কাৰণে তাৰ হেল্থ হেৰিটেজ লাইভলিহুডৰ কথা কৈ এইবছৰ থিম ৰখা হৈছিলে ইণ্টাৰনেশ্যনেল ডে অফ ফৰেষ্ট পতা হয় মাৰ্চৰ 21 তাৰিখে এইবছৰৰ থিম আছিলে ফৰেষ্ট এণ্ড ইক'নমিক্স অ'কে হাবি আৰু অৰ্থনীতি হাবিৰ লগত অৰ্থনীতি কেনেকৈ জড়িত এনেকৈ তোমাৰ টুৰিজমৰ ক্ষেত্ৰত হ'ব পাৰে চ' সেইটো থিম লৈ পতা হৈছে ৱৰ্ল্ড ৱাটাৰ ডে পতা হয় মাৰ্চৰ 22 তাৰিখে আৰু এইবছৰৰ থিম আছিলে ৱাটাৰ এণ্ড জেণ্ডাৰ ৱাটাৰ এণ্ড জেণ্ডাৰ আৰু এটা শ্লোগানো আছিলে এইটো থিম আছিলে শ্লোগানটো আছিলে হুৱেৰ ৱাটাৰ ফ্ল'জ ইকুৱেলিটি গ্ৰ'জ য'ত পানী বয় তাত তোমাৰ সমতাও বয় সমতাও বৃদ্ধি হয় ৱৰ্ল্ড আৰ্থ ডে পতা হয় এপ্ৰিলৰ 22 তাৰিখে এইবছৰৰ থিম আছিলে আৱাৰ পাৱাৰ আৱাৰ প্লেনেট মষ্ট ইম্পৰ্টেণ্ট ইজ ৱৰ্ল্ড এনভাইৰমেণ্ট ডে আৰু এইবছৰৰ থিম আছিলে ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লৈ আমি কাম কৰিব লাগিব ক্লাইমেটৰ কাৰণে আমাৰ ভৱিষ্যতৰ কাৰণে ৱৰ্ল্ড অ'জন ডে ইজ ভেৰি ইম্পৰ্টেণ্ট আমি অ'জন লেয়াৰটো প্ৰিজাৰ্ভ কৰিব লাগিব যাতে আন যিবিলাক হাৰ্মফুল ৰেজ আহে সেইখিনি আমাৰ পৃথিৱীত নোচোৱেহি সেইটো কাৰণে প্ৰতি বছৰে পৰা ছেপ্টেম্বৰ 16ত পতা হয় ৱৰ্ল্ড অ'জন ডে এই বছৰটো অহা নাই এতিয়ালৈকে যোৱা বছৰৰ থিম আছিলে ফ্ৰম ছায়েন্স টু গ্ল'বেল একশ্যন বিজ্ঞানৰ পৰা বিশ্বজুৰি এটা মানে ক্ৰিয়ালৈ আমি কাম কৰিব লাগিব টু ছেভ অ'জন ফ্ৰম আমাৰ যিবিলাক তোমাৰ গ্ৰীণ হাউচ গেছ এমিশ্যন আছে সেইখিনিৰ পৰা অ'জন লেয়াৰটো ডেপ্লিট হয় সেইটো কমাবৰ কাৰণে অ'কে চ' দিছ আৰ ইম্পৰ্টেণ্ট ডেইজ এতিয়া মই এটা MCQ দিছোঁ অলৰেডি বহুতখিনি 26টা পৰা MCQ দিয়া হৈছে এইখিনিৰ লগত জড়িত ইন দ্য টেষ্ট চিৰিজ ইন এপ পাতকা ক্লাছৰ এপত গ'লে তাতে পাবা অ'কে টেষ্ট চিৰিজ দুইটাতে মই এইটো এড কৰিছোঁ বাকী এনেই তোমাৰ দুটা টেষ্ট চিৰিজ আছে এটা GSৰ কাৰণে এটা কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছখিনিতো আপডেটেড হৈ আছে একদম লাষ্ট মাহলৈকে GSৰ মই আৰু ৰিচেণ্টলি আৰু নেক্সট 2-3 দিনতে আৰু বহুতখিনি এড কৰিব চেষ্টা কৰিম অ'কে এড কৰিম এইটো এটা MCQ ৰিলেটেড টু আৱাৰ লেটেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম চিকনা জুৱালহাও সোধা হৈছে চিকনা জুৱালহাও কোন আছিলে কাৰ নামত দিয়া হৈছে তেওঁৰ বিষয়ে কেইটামান ষ্টেটমেণ্ট দিয়া হৈছে সেই ষ্টেটমেণ্টকেইটা কেইটা কাৰেক্ট কোনকেইটা কাৰেক্ট সেইটো সোধা হৈছে অ'কে ডিউৰিং দুৱাৰ ৱাৰ চিকনা জুৱালহাও জাউলিয়া দেৱান তেওঁ যুদ্ধ কৰিছিলে এজ বড়ো চিফ অ'কে এগেইনষ্ট ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী দ্য ৰুইনছ অফ হিষ্টৰিক কেপিটেল চিকনাজাৰ আৰ চিটুৱেটেড উইদিন দ্য উল্টা পানী ফৰেষ্ট ব্লক অ'কে সেইটো আছে বুলি কোৱা হৈছে এটা মেজৰ বাটাৰফ্লাই হটস্পটো এইটো হয় চিকনা জুৱালহাও নেশ্যনেল পাৰ্ক ইজ জিঅ'গ্ৰাফিকেলি পজিশ্যন ডাইৰেক্টলি বিটুইন ৰায়মনা নেশ্যনেল পাৰ্ক ইন ৱেষ্ট এণ্ড মানস নেশ্যনেল পাৰ্ক ইন দ্য ইষ্ট এইটো গুৰুত্বপূৰ্ণ ডাইৰেকশ্যনকেইটা গুৰুত্বপূৰ্ণ কোনটো ইষ্ট কোনটো ৱেষ্ট অ'কে চ' এইটো এনচাৰটো কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু আহিব পাৰে পৰীক্ষাত প্ৰশ্ন অ'কে চ' দিজ আৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড টু এনভাইৰমেণ্ট for upcoming exams like forest ranger, soil ranger and other exams as well. Okay, ইয়াৰ PDF টো YouTube নোটছত মই এড কৰি দিম এপত okay thank you very much আৰু যদি কোনোবাই এপ নাই iOS চিষ্টেম ইউজ কৰা এণ্ড্ৰইডৰ কাৰণেহে আছে এপটো চ' মোক এটা মেছেজ কৰিব হোৱাটছএপত মই এইটো প্ৰভাইড কৰিব চেষ্টা কৰিম 936540451 okay this is a phone number 936540451